এই দুটা হৈছে গ্যাছ আৰু এচিডিটিৰ আটাইতকৈ এফেক্টিভ হোমিওপ্যাথিক মেডিচিন। চাওক, আপোনালোকে যদি দীৰ্ঘদিনৰ পৰা কি কৰিছে, গ্যাছ আৰু এচিডিটিৰ কাৰণে ৰেগুলাৰ বেচিছত কিবা ঔষধ খাই আছে, এলোপেথিকে হওক, আয়ুৰ্বেদিকে হওক বা যিকোনো ঔষধ যদি আপোনালোকৰ প্ৰতিদিনে খাবলগীয়া হৈছে আৰু আপোনালোকে যদি এই হেবিটটো পৰিৱৰ্তন কৰিব বিচাৰে বা সেই ঔষধ খোৱাটো বন্ধ কৰিব বিচাৰে, তেনেহ'লে এই দুটা হোমিওপ্যাথিক মেডিচিনৰ সহায় ল'ব পাৰে। এই মেডিচিন দুটা গ্যাছ আৰু এচিডিটিৰ সেইবোৰ ৰোগীৰ ক্ষেত্ৰত আটাইতকৈ ভাল ৰিজাল্ট দিয়ে যিবোৰ ৰোগীৰ কি হয়, গ্যাছ আৰু এচিডিটিৰ কাৰণে খাদ্যনলীত তেওঁলোকে কেতিয়াবা জ্বলন অনুভৱ কৰে বা বাৰ্নিং এটা সেন্সেশন অনুভৱ কৰে। কিছুমান মানুহৰ কি হয়, বুকুত তেওঁলোকে জ্বলা পোৰা অনুভৱ কৰে। কেতিয়াবা তেওঁলোকৰ জিভাত মুখখনত তিতা বা টেঙা এটা উগাৰ আহে। কেতিয়াবা কিছুমান ৰোগীৰ কি হয়, দাঁতকেইটাও তিতা তিতা অনুভৱ কৰে। কিবা চুবাব ল'লে যেতিয়া এটা দাঁত আৰু এটাৰ লগত লগ লাগে, কামুৰে, সেইখিনি সময়তো তেওঁলোকে তিতা অনুভৱ কৰে বা টেঙা অনুভৱ কৰে। যদি আপোনালোকেও এনেকুৱা ধৰণৰ সমস্যাত ভুগি আছে, তেনেহ'লে আপোনালোকে ৰবিনিয়া 200 আৰু আইৰিছ ভাৰ 200 এই হোমিওপ্যাথিক মেডিচিন দুটাৰ সহায় ল'ব পাৰে। মেডিচিন দুটা একেবাৰে ছেফ হয়, আপোনালোকে সকলোৱে ল'ব পাৰে। খালি প্ৰেগনেন্সিৰ ক্ষেত্ৰত আপোনালোকে এই মেডিচিন দুটা সেল্ফ মেডিকেট কৰিব নালাগে। যদি আপোনালোকৰ জ্বলা পোৰাটো বেছি হয়, তেনেহ'লে আপোনালোকে আইৰিছ ভাৰ 200 মেডিচিনটো ল'ব। আৰু যদি আপোনালোকৰ কি হয়, টেঙা বা তিতা উগাৰ বেছিকৈ আহে, মুখখন টেঙা হৈ থাকে বা তিতা হৈ থাকে, সেইটো ক্ষেত্ৰত ৰবিনিয়া 200টো ল'ব। আৰু যদি আপোনালোকৰ বুকুত জ্বলা পোৰাও অনুভৱ কৰে, খাদ্যনলীত জ্বলা পোৰাও অনুভৱ কৰে, তাৰ লগতে যদি মুখত তিতা বা টেঙা উগাৰ আহে, সেইটো সময়ত আপোনালোকে এই দুটা মেডিচিন একেলগে ল'ব লাগিব। এই মেডিচিন দুটা আপোনালোকে আপোনালোকৰ ওচৰৰ যিজন BHMS ডক্টৰ আছে, তেখেতৰ চেম্বাৰত গৈ তেখেতৰ লগত আলোচনা কৰি তেখেতে বনাই দিয়া ড'জ হিচাপে জাষ্ট 15 দিনৰ পৰা 1 মাহ সময় ব্যৱহাৰ কৰিব। হোপফুলি আপোনালোকৰ আৰু কেতিয়াও ৰেগুলাৰ মেডিচিন খাবলগীয়া নহ'ব। মোৰ চেম্বাৰ ধুবুৰী জিলাৰ চাপৰ টাউনত। যদি চাপৰ টাউনলৈকে অহাটো আপোনালোকৰ কাৰণে সম্ভৱ হয়, তেনেহ'লে এই স্ক্ৰীনত দিয়া নম্বৰটোত হোৱাটছএপ কৰি যিকোনো ধৰণৰ সমস্যাৰ হোমিওপ্যাথিক চিকিৎসাৰ কাৰণে আহিব পাৰিব।